মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, ময়ে কাঞ্চনজংঘা। যাতে ইতিহাসে জানক, ঈশ্বৰে জানক যে এজন ভুল মানুহক তেখেতে চিলেক্ট কৰি পেলাই আমাৰ মাজৰ পৰা লৈ গ'ল, যে আমি মানে আজিও তেখেতৰ অনুপস্থিতিটো আমি উপলব্ধ কৰি আছো। সাৰ্থক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বৰ্তমান সময়ত মেকিপুৰবাসীয়ে যি অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াত সাৰ্থক জুবিন গাৰ্গক বৰ্তমান সময়ত অংকন কৰি আছে আৰু তেওঁলোকে ইয়াত পূজাৰ প্ৰতিমূৰ্তি হিচাপে জুবিন গাৰ্গক আচলতে এটা সময়ত পূজা কৰিব, সেইবাবে অতি সুন্দৰকৈ ইয়াত সূক্ষ্মভাৱে স্পষ্টভাৱে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিছে। তাৰ পাছতে তেওঁলোকে বিশেষ প্ৰচেষ্টাৰে মন্দিৰলৈ তেওঁলোকে ৰূপান্তৰিত কৰাৰ কথাও ক'বলৈ দিছে। অৰ্থাৎ জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি অসমৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত আছে। কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে মই যদি ইয়াত দেখাবলৈ পাওঁ, কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে সকলো ইয়াত উপস্থিত আছে। সকলোৱে একেলগে মায়াবিনী ৰাতিৰ বুকুত গীতৰ কলি গুণগুণাইছে। অৰ্থাৎ জুবিন গাৰ্গ আচলতে কি, সেই কথা যদি আমি এতিয়া ক'বলৈ যাওঁ, প্ৰতিজন ব্যক্তি আৱেগিক হৈ উঠিব, কাৰণ প্ৰতিজন ব্যক্তিৰ হৃদয়ৰ ৰন্ধে ৰন্ধে সোমাই আছিলে আৰু তেনে এজন ব্যক্তিক হেৰুৱাৰ পাছত কেনে এটা অৱস্থা হৈছে প্ৰতিজন লোকৰে, এই কথাটো আমি আপোনালোকক নকলেও হ'ব। বৰ্তমান সময়ত মেকিপুৰবাসীৰ ৰাইজে যি এটা উদ্যোগ লৈছে, মই বৰ্তমান সময়ত দেখাইছোঁ, এয়া তেওঁলোকে অংকন কৰি আছে আৰু খুব সম্ভৱ প্ৰায় 7 বজাৰ ভিতৰত তেওঁলোকৰ এই অংকন কৰি হ'ব আৰু তাৰ পাছতেই সমগ্ৰ অঞ্চলটোৰ ভাগে প্ৰতিটো দিনতে অহা যোৱা কৰা প্ৰতিজন লোকে জুবিন গাৰ্গৰ ছবি ইয়াত প্ৰত্যক্ষ কৰিব পাৰিব। অৰ্থাৎ এই মহান ব্যক্তিজনক সকলোৱে যিহেতু এতিয়া হৃদয়ত লৈ আছে, তেওঁলোকে স্বচক্ষে চাবও পাৰিব। আৰু মোৰ সৈতে আমাৰ স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। স্থানীয় যুৱক আছে, প্ৰথমে কি ক'ব আৰু আপোনালোকৰ যিহেতু এতিয়া মই কি অনুভৱ বুলি সুধিব নালাগে, চবেই এতিয়া দুখত মিয়মান হৈ আছে, কি ক'ব? প্ৰথম কথাটো হ'ল চাওক, জুবিন দা মানে এটা মাথো নাম নহয়। জুবিন দা মানে হৈছে আমাৰ প্ৰতিজন অসমীয়াৰ আৱেগ, স্বাভিমানৰ প্ৰতীক। আজি অসমবাসীয়ে, সমগ্ৰ অসমবাসী এটা দুখত আছে। মানে এটা মোৰ কথাখিনি ক'বলৈও মানে মোৰ ওলাবলৈ মই মানে ক'বলৈ, মই প্ৰকাশ কৰিবলৈ মোৰ ইচ্ছা কৰা নাই। তাৰমানে আজি আমি প্ৰত্যেকজন মানুহ আৱেগত আছোঁ। বিশেষ মানে কি ক'ম, কিন্তু জুবিন দা, মই এটা কথাই ক'ব বিচাৰোঁ, জুবিন দাৰ আদৰ্শখিনি, জুবিন দাক আমি কেনেকৈ জীয়াই ৰাখিম? আজি আমি যুৱ শ্ৰেণীৰ পৰা আমাৰ যে তেওঁ আজি 3টা পুৰুষৰ গান গাই তেখেতে যিটো এটা মানে যিটো পৰিস্থিতি মানে আমাৰ অসমত তেখেতে কৰিলে, বা যেনেকৈ মানে মানুহখিনি তেওঁৰ প্ৰতি আকৰ্ষিত হ'ল, এটা কথাই স্পষ্টভাৱে ক'ব বিচাৰিম যে জুবিন দাৰ যিখিনি আদৰ্শ আছিলে, সেই আদৰ্শখিনি আমি নিশ্চয় জীয়াই ৰাখিম। আৰু সেই আদৰ্শখিনি জীয়াই থাকিলে আমি ভাবিম জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব। আৰু এটা কথা কৈছিলে জুবিন দাই, সেইটো মোৰ আটাইতকৈ প্ৰিয় কথা। যিদিনাখন জুবিন দাৰ মৃত্যুৰ বাতৰিটো শুনিছিলোঁ, সেইদিনাখন মই 3 দিন ৰাতি শুব পৰা নাই। মই গুৱাহাটীও গৈছিলোঁ। মোৰ কাণত এটা তেখেতে এষাৰ বাক্য কৈছিলে, মানে 3টা লাইন কৈছিলে, যি 3টা লাইন আজি গোটেই অসমবাসী, গোটেই সমগ্ৰ বিশ্ববাসীয়ে জানে। তেখেতে কৈছিলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, ময়ে কাঞ্চনজংঘা। যি নহওক, তেখেত আমাৰ বাবে সদায়, তেখেতক আদৰ্শ আমি জীয়াই ৰাখিম। আৰু মই ভাবোঁ এই আদৰ্শবিলাক জীয়াই থাকিলে তেখেত আমাৰ মাজত জীয়াই থাকিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মাজত ৱাচিম আয়ন আছে, যি বৰ্তমান সময়ত জুবিন গাৰ্গৰ সৈতে যথেষ্ট কাম কৰিছে আৰু তেওঁৰ একক প্ৰচেষ্টাত বুলি ক'লেও ভুল কোৱা নহ'ব। কি ক'বা? আচলতে এটা ক্ষুদ্ৰ, একেবাৰে নিম্নতম এটা প্ৰয়াস। আৰু আজি যিহেতু আপোনালোকে দেখিছে, গোটেই মেকিপুৰবাসীৰ ৰাইজ এই প্ৰচেষ্টাটোক শলাগ লৈ সকলো নিজ মুখে ওলাই আহিছে, একেমুখে এইটো স্বীকাৰ কৰিছে যি পদক্ষেপ হাতত লৈছিলোঁ। একক যদিও সকলো আমাৰ মেকিপুৰ শিল্পী সমাজৰ যিসকল আমাৰ জড়িত আছে, আৰু প্ৰচেষ্টাটো একক হ'লেও গোটেই আমাৰ ৰাইজসকল ওলাই আহিছে আৰু সকলোৱে সহায় সহযোগিতা কৰিছে এই পদক্ষেপটোক। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে এই প্ৰতিচ্ছবিখন অংকন কৰাৰ পিছত সকলোৱে যাতে সংৰক্ষণ কৰে, তাৰ কাৰণে অনুৰোধ থাকিব আমাৰ মেকিপুৰবাসী যিসকল ৰাইজ আছে। আৰু যিহেতু আমাৰ মেইন ৰাস্তাৰ কাষতে আছে, সকলোৱে আহোঁতে যাওঁতে, ওলাওঁতে সোমাওঁতে যাতে আমি জুবিন দাক স্মৰণ কৰি থাকিব পাৰোঁ। গতিকে সেই আশা বুকুত লৈয়ে এই প্ৰতিচ্ছবিটো অংকন কৰিছোঁ। সকলোৱে যাতে ইয়াক ভালদৰে সুন্দৰকৈ ৰাখে, তাকে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ওম প্ৰকাশ সিং আছে, মই আগলৈ আহিবলৈ অনুৰোধ জনাম আৰু তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু এটা অনুৰোধ, যিহেতু এটা বজাৰ পৰিৱেশ, এই ফটোখন যাতে সকলোৱে নিজৰ ভগৱানৰ আশীৰ্বাদত তেওঁলোকে পূজা অৰ্চনা বা তেখেতক সদায় সন্মান জনায়, কিন্তু ইয়াত যাতে কোনেও লেতেৰা নকৰে, সেই কথাও ৱাচিম আয়নে অনুৰোধ জনাইছে। কি ক'ব? আচলতে আজিৰ এই মুহূৰ্তটোত আমি জুবিন দাৰ পৰা যিখিনি শিকিলোঁ, আমি এটাই কথা জানিম যে প্ৰত্যেকৰে সমাজৰ প্ৰতি এটা সুকীয়া দায়বদ্ধতা আছে। আজি আপোনালোকে ইয়াত আহিছে, সাংবাদিকতাৰ দায়বদ্ধতা আপোনালোকৰ আছে।
ইয়াত যিসকল উপস্থিত আছে সকলোৱে ৰাইজ হিচাপে ইয়াত এটা গৰিষ্ঠ সংখ্যক মানে উপস্থিতি ইয়াত আছে, তেখেতলোকে পেইণ্ট কৰি আছে। তো আমি জানিব লাগিব, জুবিন দাই আমাক সেইটো কথা কৈ গৈছে যে পৃথিৱীলৈ আমি যেতিয়া আহিছোঁ আমি নিৰ্দিষ্টকৈ আমাৰ এটা কৰ্ম নিৰ্ধাৰণ কৰি দিছে আৰু আমি সেই কৰ্মৰ জৰিয়তে আমাৰ নিজৰ পৰিচয়টো দাঙি ধৰিব লাগিব। তো ঠিক তেনেকৈ আজি যিসকলে ইয়াত পেইণ্ট কৰি আছে তেওঁলোকে গুচি যাব, কিন্তু এইটো সংৰক্ষণ কৰি ৰখাটো আমাৰ এই সমাজখনৰ দায়িত্ব আছে। আৰু বহুত ধৰণৰ বহুত গণ্যমান্য ব্যক্তিৰ মৃত্যু হৈ গৈছে, কিন্তু অসমত গোটেই বিশ্বত এই ধৰণৰ পৰিৱেশ একচুৱেলি বিৰাজ কৰা নাই। এইটো আজি ইয়াত প্ৰতিছবিটো অংকন কৰা হৈছে, এইটো কোনো মানে ফূৰ্তিত নহয়, এইটো মনৰ এটা আমি সান্তনাই লভিছোঁ যে জুবিন দা আজিও আমাৰ মাজত জীয়াই থাকিব। এইটো এটা আমি নিজকে এটা সন্তুষ্টি লভিবৰ কাৰণে জুবিন দাক এটা প্ৰতিছবি ইয়াত অংকন কৰি পেলাই আমি নিজকে সান্তনা দিছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে আমাৰ যিসকল শিল্পী সমাজ আছে তেখেতলোকে মানে আমাৰ ৱাছিমে যি ধৰণৰ উদ্যোগ ল'লে, মই ভাবিছোঁ এতিয়া ক্ৰীড়া জগতখনত আমি বিভিন্ন মানে মেমৰিয়েল আমি পাতোঁ। আমি ভাবোঁ যে যিসকল ক্ৰীড়া প্ৰেমী আছে সেই তেওঁলোকো জুবিন দাৰ স্মৃতিত মানে খেল পাতিব লাগে। যিসকল সাহিত্যৰ লগত জড়িত তেখেতলোকো জুবিন দাৰ স্মৃতিৰ স্বাৰ্থত তৰ্ক প্ৰতিযোগিতা ৰাখক। অন্যান্য এতিয়া চৰকাৰে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে, পাঠ্যপুথিত তেখেতৰ জীৱনটো যেতিয়া অন্তৰ্ভুক্ত কৰিম বুলি কৈছে, আমাৰ সমাজখনৰ এটা দায়বদ্ধতা এটা আছে, তেখেতক জীয়াই ৰখা সৰ্বোত্তম প্ৰকাৰে আমি চেষ্টা কিন্তু অব্যাহত ৰাখিব লাগে। আৰু এইটো আমি বদ্ধপৰিকৰ যে আমি মানে যিকোনো উপায়ে জুবিন দাক আমাৰ অন্তৰত আমি স্থান দিছোঁ, এইটো চিৰযুগমীয়া কৰি ৰাখিব লাগিব, যাতে ইতিহাসে জানক, ঈশ্বৰে জানক যে এজন ভুল মানুহক তেখেতে চিলেক্ট কৰি পেলাই আমাৰ মাজৰ পৰা লৈ গ'ল, যে আমি মানে আজিও তেখেতৰ অনুপস্থিতিটো আমি উপলব্ধ কৰি আছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ, অতি সুন্দৰ কথা কৈছে। আৰু ইয়াত চাওক, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হৈছে। আৰু জুবিন গাৰ্গ আকস্মিকভাৱে বিয়োগ হোৱাৰ পাছত কিন্তু অসমত যি জাতি ধৰ্ম বৰ্ণ হিন্দু মুছলিম এই শব্দ নোহোৱা হৈ গৈছে। অৰ্থাৎ ইয়াৰ পৰাই বুজিব পাৰি তেওঁ যে এজন সমাজ সংস্কাৰক হিচাপে সমগ্ৰ অসমতে এটা পৰিৱৰ্তন আনিলে, যি পৰিৱৰ্তনত কিন্তু আমি সকলোৱে এতিয়া বিলীন হৈ পৰিছোঁ আৰু সকলোৱে তেওঁৰ যি অভাৱ সেই অভাৱ প্ৰতিজন ব্যক্তিয়ে অনুভৱ কৰিছোঁ।